নমস্কাৰ। বিষয় ঠেলা নাম। মই এটা কথা নদি ক'ব পাৰোঁ যে ঠেলা নামৰ সম্পৰ্কে বৰ্তমান প্ৰজন্মৰ ৯৯% লোকে একো নাজানে। ঠেলা নাম কাক কয়, ঠেলা নাম কেনেকৈ গায় বা ক'ত গোৱা হৈছিল এই বিষয়ে নাজানে। মই এই কথা ভালদৰে জানো। ঠেলা নাম হৈছে হুঁচৰিত পুৰুষে পুৰুষৰ লগত বাগি বগীয়া কৰি গোৱা এক প্ৰকাৰ নাম, যি নামত কোনে কিমান বিহু নাম জানে, বিহুৰ বিষয়ে কোনে কিমান জানে, বিহুৰ আঞ্চলিক বৈশিষ্ট্যৰ বিষয়ে কোনে জানে, জনগোষ্ঠীয় বৈশিষ্ট্যৰ ওপৰত কোনে জানে বা বিহুৰ সামগ্ৰিক বিষয়টোৰ ওপৰত কাৰ কিমান জ্ঞান আছে তাকে প্ৰমাণ চাবৰ কাৰণে ঠেলা নাম গোৱা হয়। ঠেলা নামত ইজনে সিজনক প্ৰশ্ন কৰে, এজনে প্ৰশ্ন কৰে, আনজনে তাৰ উত্তৰ দিব লগা হয়। আৰু ঠেলা নামত হৰা জিকাৰ প্ৰশ্ন আছে। আৰু ঠেলা নামত এনেকুৱা ধৰণৰ কথাও হয়, কেতিয়াবা বাগি বগীয়া হয়, এটা সময়ত হাই কাজিয়াও হৈছিল, নোহোৱা নহয়। সেইকাৰণে বহুতো ঠাইত ঠেলা নাম শেষ পৰ্যায়লৈ বাদ দিব লগা হৈছিলে। এটা সময় আছিলে যোৱাটো শতিকাৰ ৮০-৯০ দশকলৈকে শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত, ধেমাজি আৰু লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত ঠেলা নাম গাইছিলে, পুৰুষে পুৰুষৰ লগত হুঁচৰিতহে গাইছিলে। সেইবুলি ডেকা গাভৰু মুকলি বিহুত বা গছ লোৱা গাভৰু বিহুত ঠেলা নাম গোৱা হোৱা নাছিলে। ঠেলা নামৰ প্ৰকৃত উদ্দেশ্য হৈছে কোনে কিমান বিহু নাম জানে তাকে প্ৰমাণ চোৱাৰ কাৰণে গোৱা হৈছিলে। এনেকুৱা ধৰণে ঠেলা নাম গাইছিলে। মই এনেই মাত্ৰ এটা উদাহৰণ দিছোঁ, পিছত হয়তো মই গাম আৰু প্ৰয়োজন হ'লে। ঐ চন্দ্ৰক বান্ধিছোঁ সূৰ্যক মই বান্ধিছোঁ, সূৰ্যক মই বান্ধিছোঁ, বান্ধিছোঁ আকাশৰ তৰা, তোমাকৈ নামতি নামেৰে বান্ধিছোঁ, নামেৰে বান্ধিছোঁ, নামেৰে মুকলি কৰা। সিজনে আকৌ উত্তৰ দিব, ঐ চন্দ্ৰকো খুলিছোঁ, সূৰ্যকো খুলিছোঁ, ঐ খুলিছোঁ আকাশৰ তৰা, তুমি যে নামতি নামেৰে বান্ধিছা, ঐ নামেৰে বান্ধিছা, ঐ কোনোখন সৰগৰ পৰা। এইদৰে ইজনে সিজনক উত্তৰ দি গাইছিল।